পাৱাৰলুমৰ গামোচা বিচাৰি পুনৰ ফাঁচী বজাৰ অভিযান মহানগৰ জিলা প্ৰশাসনৰ সহযোগত হস্ততাঁত বস্ত্ৰশিল্প বিভাগে চলাইছে অভিযানত জব্দ কৰা হৈছে দমে দমে পাৱাৰলুমৰ গামোচা। আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো। পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে যেহেতু অভিযান অব্যাহত আছে আৰু সেয়া ফাঁচী বজাৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো। মহানগৰ জিলা প্ৰশাসনৰ সহযোগত এয়া অভিযান চলোৱা হৈছে ফাঁচী বজাৰত। মহানগৰ জিলা প্ৰশাসনৰ সহযোগিতাত হস্ততাঁত বস্ত্ৰশিল্প বিভাগে চলাইছে অভিযান আৰু দমে দমে এয়া পাৱাৰলুমৰ গামোচা জব্দ কৰা পৰিলক্ষিত হৈছে। আৰু সবিশেষ জনাব আমাৰ সাংবাদিক ৰূপম দলৈ। আজিও দেখিবলৈ পোৱা গৈছে মহানগৰীৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰত আহি উপস্থিত হৈছে এটা বৃহৎ টীম আৰু এইখিনি মুহূৰ্তত তেওঁলোকে যি অভিযান সেই অভিযান ইতিমধ্যে আৰম্ভ কৰিছে আৰু তেওঁলোকৰ সন্দেহজনক যিসমূহ গামোচা আছে সেই গামোচাসমূহ তেওঁলোকে জব্দ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ এই ফুটপাথৰ কাষত যিসমূহ দোকান থাকে সেই দোকানসমূহে যথেষ্ট পাৱাৰলুমৰ গামোচা তেওঁলোকে বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে আৰু ইতিমধ্যে তেওঁলোকে বহুদিন পূৰ্বৰ পৰাই তেওঁলোকে কৈ আহিছিলে যে পাৱাৰলুমৰ গামোচা বিক্ৰী নকৰিব, কিন্তু সেই তেওঁলোকৰ যি কথা সেই কথাকো নামানি আচলতে এই ধৰণে পাৱাৰলুমৰ গামোচা বিক্ৰী কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে জব্দ কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ এটা 10-12জনীয়া দল ইতিমধ্যে আহি উপস্থিত হৈছে ফাঁচী বজাৰত আৰু আহি তেওঁলোকে জব্দ কৰা পৰিলক্ষিত হৈছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। আমি দেখিছোঁ ইতিমধ্যে বহু জব্দ কৰিছে আপোনালোকে। ইয়াত কি পালে? পাৱাৰলুমৰ গামোচা কিমান পালে? ইয়াত এতিয়া আমি কাউণ্টিং কৰি আছোঁ। এতিয়ালৈ কাউণ্টিং হোৱা নাই, যথেষ্ট পৰিমাণে পাইছোঁ। ইয়াতে বহুত আছে পাৱাৰলুমৰ গামোচা। আপোনালোকে অকণমান পিছতে হিচাপটো পাই যাব। আমি দেখিছোঁ যে আপোনালোকে প্ৰায় এসপ্তাহ পূৰ্বৰ পৰা এই ধৰণে অভিযান চলাই আছে, কিন্তু সতৰ্ক হোৱা নাই, ব্যৱসায়ীসকলে বিক্ৰী কৰিয়ে আছে। আমি চাওক অভিযানো চলাইছোঁ, জব্দ কৰিছোঁ, ব্যৱসায়ীবিলাকক সতৰ্কও কৰি দিছোঁ, কিন্তু তেওঁলোকে মানিব বিচৰা নাই কথাটো। গতিকে এতিয়া আমাৰ লগত আজি আমাৰ কামৰূপ জিলাৰ সহকাৰী সঞ্চালক মহোদয় আছে। গতিকে এতিয়া এওঁলোকৰ ওপৰত FIR হ'ব। নিশ্চয়কৈ তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যে দেখিছোঁ যে আপোনালোকে ইতিমধ্যে অভিযান চলাই আছে, কিন্তু তেওঁলোকে বিক্ৰী কৰাটো এৰা নাই, কিন্তু বিক্ৰী কৰিয়ে আছে। শুনক, কিছুমান তেওঁলোকে আচলতে খুব এটা কনচিয়াছ নহয় আইনখন সম্পৰ্কত। যিখন হেণ্ডলুম ৰিজাৰ্ভেশ্যন এক্ট 1985 আৰু GI এক্ট যিখন 1999, এই সম্পৰ্কত তেওঁলোকে খুব বেছি এটা অৱগত নহয়। আমি ইতিমধ্যে তেওঁলোকক এৱাৰনেছ কৰাৰ কাৰণে চিঠি পত্ৰ ইছ্যু কৰিছোঁ আৰু বিভিন্ন পাব্লিচিটি দিয়া হৈছে। তাৰপিছতো যিসকলে এই কামটো কৰি আছে তেওঁলোকক আমি চিজ কৰিছোঁ আৰু আমি এড্ৰেছ তেওঁলোকৰ ক্লিয়াৰলি লৈছোঁ। আমি এতিয়া তেওঁলোকৰ এগেইনষ্টে FIR লজ কৰিম। আমি দেখিছোঁ যে তেওঁলোকে বেলেগৰ পৰা কিনি আনিছে, তেওঁলোকৰ ট্ৰেড লাইচেঞ্চ বা কোনো এনেকুৱা ধৰণৰ তেওঁলোকৰ নাই, কাৰণ তেওঁলোক ফুটপাথ ব্যৱসায়ী। গতিকে এওঁলোকৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা ল'ব আপুনি? কাৰণ তেওঁলোকৰ ট্ৰেড লাইচেঞ্চ বা এনেকুৱা একো নাই। তেনেকুৱা ধৰণৰ কথা নাই, মানে ব্যক্তিগতভাৱে তেওঁলোকৰ আমি FIR লজ কৰিব পাৰোঁ। যদি কাৰোবাৰ এণ্টাৰপ্ৰাইজাৰ ট্ৰেড লাইচেঞ্চ আছে তেওঁলোকৰ ফাৰ্মৰ এগেইনষ্টে আমি FIR লজ কৰিব পাৰোঁ। সেইটো কোনো কথা নাই যে আমি অকল ব্যক্তিগতভাৱে যদি নোৱাৰোঁ, তেনেকুৱা কথা নাই, আমি পাৰিম। ব্যক্তিগতভাৱে আইনী ব্যৱস্থা ল'ব পাৰিম, কোনো প্ৰব্লেম নাই। নিশ্চয়কৈ আমি দেখুৱাইছোঁ যে ভিডিঅ' জাৰ্নেলিষ্ট অৱনী বেজবৰুৱা আছে। অৱনী বেজবৰুৱাই দেখুৱাব যে এইসকল ক্ষুদ্ৰ ব্যৱসায়ী আৰু ক্ষুদ্ৰ ব্যৱসায়ীয়ে এই ধৰণে ৰাস্তাৰ কাষত তেওঁলোকে অৰ্থাৎ ফুটপাথত তেওঁলোকে এই যি পাৱাৰলুমৰ গামোচা সেই পাৱাৰলুমৰ গামোচা বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছিল আৰু ইতিমধ্যেই হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ লগতে আজি যিহেতু সহকাৰী আয়ুক্তগৰাকীও আহিছে, তেওঁ তদাৰক কৰিছে। সমান্তৰালভাৱে আৰক্ষীৰ লোকসকলো আছে। ইতিমধ্যে তেওঁলোকে জব্দ কৰা পৰিলক্ষিত হৈছে। দেখিছোঁ আমি দমে দমে এইসমূহ পাৱাৰলুমৰ গামোচা জব্দ কৰা হৈছে আৰু এনেধৰণে প্ৰায় এসপ্তাহ পূৰ্বৰ পৰাই অভিযান তেওঁলোকে আৰম্ভ কৰিছিল, কিন্তু তেওঁলোকৰ এই যি অভিযান বা তেওঁলোকৰ যি সতৰ্কবাণী সেয়া কিন্তু এই যি ক্ষুদ্ৰ ব্যৱসায়ীসকলে তেওঁলোকে মনা নাছিল, যাৰ ফলত আজি দেখিবলৈ পোৱা গৈছে এই ধৰণে জব্দ কৰা হৈছে আৰু জব্দ কৰি তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব। আমি দেখুৱাইছোঁ প্ৰায় 10-12জনীয়া এটা দল আৰু এই দলটো আহি ইতিমধ্যেই ফাঁচী বজাৰৰ যিসমূহ দোকান আছে সেই দোকানসমূহত তেওঁলোকে অভিযান ইতিমধ্যে আৰম্ভ কৰিছে আৰু এইখিনি মুহূৰ্তত এই যি অভিযান অব্যাহত আছে।